নমস্কাৰ সকলোকে। আজি আমি বিশেষ কাৰণত এটি সংবাদৰ মেলৰ আয়োজন কৰিবলগীয়া হৈছে। বিশেষকৈ আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন তিনিচুকীয়া জিলা সমিতিৰ দ্বাদশ দ্বিবাৰ্ষিক জিলা অধিৱেশন আৰু 6খন আঞ্চলিকৰ 10ম দ্বিবাৰ্ষিক অধিৱেশনৰ ইতিমধ্যে আমাৰ প্ৰস্তুতি চলি আছে আৰু অনুষ্ঠিত হ'বলগীয়া দিনটো আছিল 15, 16 আৰু 17 মাৰ্চ 2024। বিশেষকৈ বৰ্তমান আমাৰ এই সময়ত একাদশ শ্ৰেণীৰ পৰীক্ষা চলি থকাৰ বাবে আমি এই কাৰ্যসূচীটো আমি অহা ইংৰাজী 29, 30 আৰু 31 মাৰ্চ 2024 তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ধলা ডক্টৰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত আমি আয়োজন কৰিম। গতিকে আমি সকলো শ্ৰেণীৰ লোকৰ উপস্থিতি কামনা কৰিছোঁ, দিহা পৰামৰ্শ কামনা কৰিছোঁ আৰু সহায় সহযোগিতা কামনা কৰিছোঁ। আমি দেখিবলৈ পাইছোঁ যে আমি অসমত বসবাস কৰা যিসকল বংগবাসী লোক আছোঁ, আমি সদায় অসমীয়া হিচাপে আমি ভাবোঁ, আমি অসমীয়া হিচাপে ইতিমধ্যে অসমীয়া সমাজৰ লগত বিলীন হৈ গৈছোঁ। যিহেতু আমি কিছুমান ছ'চিয়েল মিডিয়াত দেখিবলৈ পাওঁ, সামাজিক মাধ্যমত কিছুমান লোকে বঙালী সমাজক লৈ বহুত তুচ্ছ-তাচ্ছিল্য এনেকুৱা এটা বিৰূপ মন্তব্য কৰে। এইবিলাক মন্তব্যই আমাৰ যি হাতমপৰীয়া সম্পৰ্ক আছে এই সম্পৰ্কটো বিনষ্ট কৰাত কিছুমান লোকে মানে উদগনি যোগাই আহিছে। গতিকে আজি আপোনালোকৰ যোগেদি আমি অসমবাসীক জনাব বিচাৰিছোঁ, অসমত বসবাস কৰা বাংলাভাষী লোকসকলে বা বাঙালী যুৱ ফেডাৰেশ্যন কেতিয়াও কাখন বিচৰা নাই। আগতো বিচৰা নাছিলে, এতিয়াও বিচৰা, অনাগত দিনতো নিবিচাৰে। কিন্তু কথাটো হৈছে এইটোৱে যে বৰ্তমান চৰকাৰখনে যি এটা বৰবিষ, কা নামৰ বৰবিষ আমাৰ বাংলাভাষী লোকৰ ওপৰত জাপি দিব বিচাৰিছে, বাঙালী সমাজক জাপি দিব বিচাৰিছে, সেই বৰবিষ অহাৰ লগে লগে আমাৰ যিটো হাতমপৰীয়া সমন্বয়, আমাৰ যিটো ভাতৃত্ববোধ, আমাৰ যিটো ভাই ককাৰ যিটো সম্পৰ্ক আছে, এই সম্পৰ্কটো ছেট কৰাৰ কাৰণে ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ বলি সজাবৰ কাৰণে এতিয়া শাসকীয় পক্ষই এই ব্যৱস্থাটো কৰিছে। গতিকে আমি স্পষ্ট আজি ক'ব বিচাৰোঁ যে অসমত বসবাস কৰা বাংলাভাষী লোকে বা বাঙালী যুৱ ফেডাৰেশ্যনে কেতিয়াও কাক আমি সমৰ্থন কৰা নাই, আমি কেতিয়াও কাক বিচৰা নাই, কেতিয়াও আমি নিবিচাৰোঁ অনাগত দিনত। গতিকে আমি আজি এই আপোনালোকৰ যোগেদি এটা স্পষ্ট বাৰ্তা অসমবাসীক আমি দিব বিচাৰিছোঁ যে বাঙালী যুৱ ফেডাৰেশ্যনৰ বাঙালীসকলৰ বহুত সমস্যা আছে অসমত। এই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত চৰকাৰে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এতিয়া চাওক, ভূমিৰ অধিকাৰৰ পৰা ইতিমধ্যে আমাৰ অসমত বসবাস কৰা বাঙালী লোকসকল ইতিমধ্যে বঞ্চিত হ'ল। বায়'মেট্ৰিকৰ কাৰণে প্ৰায় 20,000ৰ অধিক লোক মানে তিনিচুকীয়া জিলাত ইতিমধ্যে চৰকাৰী আঁচনিৰ পৰা বাদ পৰিবলগীয়া হৈছে। যিসকলে শিক্ষাৰ্থী আছে তেওঁলোকে উচ্চ শিক্ষাৰ কাৰণে আবেদন কৰিব পৰা নাই, বেংকত একাউণ্টছ কৰিব পৰা নাই, বহুত বিভিন্ন ধৰণৰ সমস্যা আছে। এইবিলাক সমস্যা কিন্তু চৰকাৰে একো সমাধান কৰা নাই আৰু পৰিলক্ষিত হোৱা নাই। এনে আৰু বিভিন্ন সমস্যা আছে। আমাৰ ডিপুটাৰৰ পৰা সমস্যা আৰম্ভ কৰি ডিটেনশ্যনৰ পৰা আৰম্ভ কৰি এইবিলাক বহুত সমস্যা আছে। স্থানীয় সমস্যা আমাৰ দেখিবলৈ পাইছোঁ যে হাতীগুলি যিটো গৰাখহনি আছে, ডিৰাগ চুমুনিৰ পৰা একেবাৰে গুইজানলৈকে, এই বিষয়টোৰ ওপৰত আমি কেইদিনমান আগত দেখিছিলোঁ যে ইয়াত কোনোবা জাতীয় সংগঠনে এটি আন্দোলন ঘোষণা কৰিছিলে বা আন্দোলন কৰিছিলে দিনজোৰা কাৰ্যসূচীৰে। কিন্তু আমি ক'ব বিচাৰোঁ যে এই ডিৰাগ চুমুনিৰ পৰা একেবাৰে গুইজানলৈকে আমি সদায় বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা এটা শৈল স্পেয়াৰ দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা মহোদয়ক আমি শদিয়া আৱৰ্ত ভৱনত সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল। কিন্তু আমি তাত দেখিবলৈ পাইছোঁ যে এইখনে এই হাতীগুলি যি গৰাখহনীয়া হৈছে এইটো এটা ক্ষীৰতী গাই হিচাপে চিহ্নিত হৈছে আৰু যিসকল তেওঁলোকৰ ঠিকাদাৰ, এই ঠিকাদাৰসকলে মানে 60-40 মানে 40% কাম কৰিছে আৰু 60% মুনাফা লৈ তেওঁলোকে এই কামবিলাক কৰি আছে। সেইটো কাৰণে ইয়াৰ স্থায়ী কোনো সমাধান হোৱা নাই। আৰু আমি চৈকীয়াবাসী ৰাইজক আজি আপোনালোকৰ যোগেদি সজাগ বা সচেতন হ'বলৈ আহ্বান জনাব বিচাৰোঁ যে যিকোনো ঠিকাদাৰে কাম নকৰোঁ কিয়, আমি প্ৰতিজন নাগৰিকৰ অধিকাৰ আছে যে আমি সকলোৱে গৈ তাত মানে এই কি কাম কৰিছে তাৰ তদন্ত এটা ল'ব লাগে। যিহেতু আমি এইটো অঞ্চলত আমি তদন্ত নোলোৱাৰ কাৰণে ঠিকাদাৰৰ মতালি হিচাপে তেওঁলোকে কাম কৰি পেলাই গুচি যায় আৰু চৰকাৰৰ পৰা বিলটো গ্ৰহণ কৰিছে। তেনেস্থলত আমি ভাবোঁ যে আহি থকা দিনত যদি চৰকাৰে এই বানগৰাখহনীয়াৰ নামত বহুত টকা, কোটি কোটি টকা আবণ্টন দিছে, কিন্তু এইটো বাস্তৱ সত্যত মানে সঠিক ৰূপত মানে কাম হোৱা নাই। তাৰ কাৰণে আমাৰ এইবিলাক সমস্যা আজিও মানে আমাৰ লগ এৰা নাই। গতিকে আমি এতিয়াও এই বিষয়ত আমি আলোচনা কৰিবলগীয়া হৈছে, আন্দোলন কৰিবলগীয়া হৈছে। গতিকে ৰাইজ, আমি ভাবোঁ যে বাঙালী যুৱ ফেডাৰেশ্যনে আমি কাৰ সন্দৰ্ভত ইতিমধ্যে কৈছোঁ যে কাখন আমি কেতিয়াও আমাৰ বাঙালী সমাজে বিচৰা নাই, আমিও বিচৰা নাছিলোঁ আৰু কেতিয়াও নিবিচাৰোঁ। আমি অসমীয়া সমাজৰ লগত বিলীন হৈ গৈছোঁ। গতিকে আমি অসমীয়া আইৰ সন্তান হিচাপে গতিকে আমিও বাঙালী যুৱ ফেডাৰেশ্যনে অসম আৰু অসমীয়াৰ সৰ্বাংগীন উন্নতিৰ কাৰণে সদায় কাম কৰিছোঁ আৰু আহি থকা দিনতো আমি কাম কৰি যাম।